हेलो बন্ধুসকল স্বাগতম জনাইছো মোৰ আন এটা ব্লগলৈ আৰু আজি মই নতুন এটা এক্সপেৰিমেন্ট ট্ৰাই কৰিম মানে এটা নতুন ষ্টাইলত নুডল বনাবলৈ চেষ্টা কৰিম ইয়াতে মই বস্তুখিনি লৈ লৈছো আৰু ইফালে নুডলটো লৈ ললো আৰু চিকেন আছে ইয়াতে এতিয়া মছলাখিনি লৈ লৈছো ইয়াতে আদা ৰহুন পিয়াজ জ্বলা গোটেই আছে বিলাহী এটাও দিছো আৰু ইয়াতে মই ভেজিটেবলছখিনি কাটি লৈছো চিকেনখিনি উলাই ললো আৰু এটা তো এতিয়া সৰ তেল দি ললো সৰটো গৰম হল মই ৰিফাইন ব্যৱহাৰ কৰিছো আপোনালোকে বেলেগো ট্ৰাই কৰিব পাৰে সৰটো অলমান মই এতিয়াখিনি সবফালে কৰি লৈছো এতিয়া চিকেনখিনি মই অকমান হালকাসা ব্ৰাউন কালাৰ নহলৈকে অকমান ফ্ৰাই কৰি লম সাবৰে চিকেনখিনি কালাৰ আহিছে আৰু বৰ্তমান চিকেনখিনি কুক হৈ গল 80% কুক হৈ গল এতিয়া মই চিকেনখিনি নমাই লম তো চাও গাইস নমাই ললো মই আৰু ইয়াতে আৰু অলপমান তেল দি লম তেলখিনি গৰম হোৱাৰ লগে লগে মই ভেজিটেবলছখিনি ইয়াতে দি দিম ভেজিটেবলছখিনিও 20% কুক কৰি লম 20 to 30% কৰি লম আৰু ইয়াতে মানে আমাৰ খুৰাই অলপমান ঘৰৰ কাম কৰি আছে তাৰ বাবে অলপমান আৱাজ আহিব পাৰে তাৰ কাৰণে ক্ষমা কৰিব গাইস এতিয়া ভেজিটেবলছখিনি 20 to 30% মই অলপ কুক কৰিম পিছে আজি কেমেৰাম্যান আমাৰ মোৰ সিস্টাৰ হয় দে মানে আমাৰ ভন্টিকে আজি কেমেৰাম্যান হ'বলৈ দিছো ইয়াতে মই অলপমান হালধিও দি দিম আৰু নিমখ অলপমানো এড কৰি দিম এইটো ৰেচিপি আপোনালোকে ট্ৰাই কৰি চাব পাৰে কিন্তু মইও আজি ফাৰ্স্ট টাইম হে এক্সপেৰিমেন্ট মান ট্ৰাই কৰিছো আৰু এতিয়া চিকেনখিনিৰ লগতে মই ভেজিটেবলছখিনিও নমাই ললো এতিয়া ইয়াতে মই অলপমান মানে যোনখিনি আমাৰ মছলা পেষ্টটো বনাই থৈ দিছিল পেষ্টখিনি অকণমান এনে ফ্ৰাই কৰি লম মানে অলপমান গৰম হোৱাৰ দৰে কৰি লম আৰু তাৰপিছত এইখিনিও মই তৰাই লম মছলা তাতে ইয়াতে পানী দিম তৰাই কাৰণে পানী আপোনাৰ যিখিনি লাগে আপুনি দিব মই ইয়াতে 3 বাটি দিছো আৰু পানীখিনি অলপ গৰম হোৱাৰ লগে লগে আপোনালোকে নুডলছখিনি দি দিব এতিয়া আমি পানীখিনি গৰম হোৱালৈকে মছলাখিনি মানে ৰেডি কৰি জুলীয়া মছলাটো ৰেডি কৰি লওঁ ইয়াতে সয়া সস ভিনেগাৰ আৰু আমাৰ গুড়া মছলা অলপমান দি লম মই ইয়াতে গুড়া মছলাখিনিও দি দিলো আপুনি ইয়াতে মেগী মছলা বা অন্য কিবা মছলা থাকিলে দিব পাৰে মোৰ নহলে আপুনি নিবিচাৰিলে নিদিলেও কথা নাই মই ইয়াতে গুড়া মছলা আছিল বাবে গুড়া মছলাখিনি দিলো তো গোটেইখিনি মছলা মই মানে গুলি লম এয়া সব গোটেইখিনি মছলা দি ললো ফ্ৰেন্ডছ আৰু আমাৰ পানীখিনিও গৰম হৈ গল এতিয়া এটা নুডলছখিনি দি দিম আৰু ইয়াতে নুডলছখিনি দি 80 to 50% কুক হ'বলৈ আমি ৰাখি দিম তাৰ পিছত আমি কুক হোৱাৰ পিছত বাকিখিনি কাম কৰিম আৰু এতিয়া চাও পাইছে আমাৰ নুডলছখিনি 80% কুক হৈ গল এতিয়া মই ইয়াতে যোনখিনি ইনগ্ৰেডিয়েন্টছ মানে ফ্ৰাই কৰি ৰাখি থৈ দিছিলো সেইখিনি এড কৰিম আৰু ফ্ৰাই কৰি থৈ দিয়া বস্তুখিনি যেটো এড কৰিলো এতিয়া মছলাখিনি যোনটো মই পেষ্ট বনাই থৈ দিছিলো সয়া সস বগেৰা গুলি থৈ দিছিলো সেইখিনি এড কৰিম এটা দি অলপমান লৰাই দিম আৰু তাৰ পিছত আৰু 10 to 5 মিনিট থাকিব দিম এতিয়া 10 to 5 মিনিট মই ইয়াতে মছলা গুড়া মানে জুলীয়া মছলাখিনি যোনখিনি বনাই লৈছো সেইখিনি দি দিলো এতিয়া 10 to 5 মিনিট থকাৰ পিছত চাও এতিয়া আমাৰ নুডলছ ৰেডি হৈ গৈছে তো ফাইনেল লুক চাব পাৰে তো ফ্ৰেন্ডছ ভিডিওটো চাই কেনে পালে যদি ভিডিওটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা টাইপ ভিডিওবোৰ পাই থাকিবলৈ নটিফিকেশনটো অন কৰি থৈ দিব তো আকৌ লগ পাম নেক্সট এটা ভিডিওত আজিলৈ বাই বাই